যি সময়ত শাসকীয় পক্ষই ইখনৰ পাছত সিখন সভা অনুষ্ঠিত কৰি এতিয়াৰে পৰা 2026ৰ বিধানসভা নিৰ্বাচনলৈ প্ৰস্তুতি চলাইছে, সেই সময়ত বিৰোধী দলসমূহৰ মাজত সৃষ্টি হৈছে তীব্ৰ সংঘাতৰ। ৰাজ্যৰ ৰাজনীতিত এতিয়া শাসকীয় পক্ষই নহয়, বিৰোধী পক্ষই বিৰোধীক গালি পৰাত যেন ব্যস্ত হৈ পৰিছে। দুদিন পূৰ্বে কংগ্ৰেছে এক সংবাদমেল আয়োজন কৰি তীব্ৰ আক্ৰমণ কৰিছিল অখিল গগৈক। দলটোৰ জ্যেষ্ঠ মুখপাত্ৰ মেহদী আলম বৰাই অখিল গগৈয়ে সংখ্যালঘু এলেকাত অনুষ্ঠিত কৰা সভাসমূহক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। কংগ্ৰেছৰ দুৰ্গত অখিলৰ জনসভা কিয় প্ৰশ্ন কৰিছিল মেহদী আলম বৰাই। কিন্তু শনিবাৰে এক সংবাদমেলত মেহদী আলম বৰাক উভতি ধৰিলে ৰাইজৰ দলে। ইটোৰ পাছত সিটো প্ৰশ্নৰ কংগ্ৰেছক তীব্ৰ প্ৰত্যুত্তৰ দিয়ে ৰাইজৰ দলৰ এইসকল নেতাই। প্ৰত্যুত্তৰ এক, মেহদী আলম বৰা, আয়াৰাম গয়াৰাম। আচলতে মেহদী আলম বৰা ডাঙৰীয়া কাৰ মানুহ? তেখেতে বিজেপিত গৈ কংগ্ৰেছৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰা আমি লক্ষ্য কৰিছোঁ আগতে। আকৌ কংগ্ৰেছত ঘূৰি আহি আকৌ বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰা দেখিছোঁ। এগৰাকী ব্যক্তি আয়াৰাম গয়াৰাম, কোনদিনাখন তেখেত বিজেপিত থাকে, কোনদিনাখন কংগ্ৰেছত থাকে, এই হিচাপটো ৰখাটোৱে অসুবিধা। প্ৰত্যুত্তৰ দুই, অখিল গগৈয়ে কংগ্ৰেছৰ দুৰ্গতেই জনসভা কৰা নাই। মেহদী আলম বৰা ডাঙৰীয়াই এই কথাটো কৈছে যে শিৱসাগৰত অখিল গগৈ ডাঙৰীয়াই সভা পাতি দেখাওক। তেওঁ পাহৰি গৈছে, অলপমান তথ্য আৰু গৱেষণা কৰাৰ প্ৰয়োজন থাকে যে নৱেম্বৰ মাহৰ 13 তাৰিখে এখন ডাঙৰ বিশাল নৱেম্বৰ মাহৰ 12 তাৰিখে এখন ডাঙৰ ৰেলী এটা শিৱসাগৰত হৈ গৈছে। সেইকাৰণে এনেকুৱা একপক্ষীয় কিছুমান কথা ওপৰত বক্তব্য ৰাখি আৰু গৱেষণা নকৰাকৈ আৰু ৰাইজৰ দলে ক'ত ক'ত সভা কৰিছে ইয়াৰ জ্ঞান নথকাকৈ তেওঁলোকে এনেকুৱা ধৰণৰ মিথ্যাচাৰৰ আশ্ৰয় লোৱাটোক আমি গৰিহণা জনাইছোঁ। প্ৰত্যুত্তৰ তিনি, যদি এইটো কংগ্ৰেছৰ বক্তব্য হয় তেতিয়াহ'লে এটা কথা আমি স্পষ্ট কৰিব বিচাৰোঁ, যোৱা লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছৰ দুগৰাকী কাৰ্যকৰী সভাপতি, এগৰাকী ৰাণা গোস্বামী, এগৰাকী কমলাক্ষ পুৰকায়স্থ বিজেপিত যোগদান কৰিছে। এগৰাকী প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক বসন্ত দাস বিজেপিত যোগদান কৰিছে। মানুহৰ মনত বিভ্ৰান্তি সৃষ্টি কৰি পেলাইছে যে কোন হয় এই কংগ্ৰেছৰ নেতা কাৰ্যকৰী সভাপতি দুজনে যদি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গুচি যায় আমি কাক ভোট দিম? ইয়াতেই থমকি নৰল ৰাইজৰ দল। কংগ্ৰেছৰ বিধায়কসকল কিদৰে বিজেপিৰ এজেণ্ট হৈ পৰিছে তাকো তথ্য সহকাৰে দেখুৱালে ৰাইজৰ দলে। প্ৰত্যুত্তৰ চাৰি, বাধ্য হ'ব যে আপোনালোক কোন হয়, কাৰ হয় স্পষ্ট কৰক। বিধানসভাত যেতিয়া মুখ্যমন্ত্ৰীৰ পত্নীৰ ছাবচিডি কেলেংকাৰীৰ কাৰণে প্ৰতিবাদ কৰা হওক, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ প্ৰতিবাদ হওক, তেতিয়া কোন অখিল গগৈৰ বাহিৰে আৰু কোনে কোনে প্ৰতিবাদ কৰিছে অসমৰ জনগণে দেখা পাইছে। কোন কেতিয়া আয়াৰাম গয়াৰাম কংগ্ৰেছৰ হৈছে, কংগ্ৰেছৰ নাৰ্চাৰীত লালিত পালিত হৈ অসমত কোনে এতিয়া বৰ্তমান ৰাজনীতি কৰি আছে এই কথাবোৰ স্পষ্ট। এই তালিকাখন যদি মই কৈ দিওঁ তেতিয়াহ'লে সকলোৱে আচৰিতে হ'ব। প্ৰত্যুত্তৰ পাঁচ, আকৌ কংগ্ৰেছৰ বিধায়ক হৈ বিজেপিৰ লগত থকা কেইজন, কংগ্ৰেছৰ বিধায়ক হয় তেওঁ, কিন্তু এতিয়া বিজেপিৰ লগত থাকে তেওঁ। আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি পৰাজিত হোৱাৰ পিছত বিজেপিত যোগদান কৰা নেতা, তাৰমানে এনেকুৱা ব্যক্তিক প্ৰাৰ্থিত্ব দিছিল যোনে বিজেপিত যোগদান কৰিছিল। প্ৰত্যুত্তৰ ছয়, যদি মেহদী আলম বৰা ডাঙৰীয়াৰ এয়া বক্তব্য হয় তেতিয়াহ'লে একো ক'বলগীয়া নাই। যদি যোৱাকালি যিখিনি কথা ক'লে এইখিনি যদি কংগ্ৰেছৰ বক্তব্য হয় তেতিয়াহ'লে এইখিনি আমাৰ প্ৰশ্ন, কংগ্ৰেছলৈ মুকলি প্ৰশ্ন, স্পষ্ট কথা। আৰু ৰাইজক এইবিলাক আগুৱা ভৰা কথা কৈ বিভ্ৰান্ত কৰি লাভ নাই। বিৰোধী ঐক্যৰ পৰা কংগ্ৰেছ নিজে ওলাই গৈছে। তেওঁলোকে এতিয়া তালাফাল লগাই যদি ক'ব বিচাৰে, মানুহক পতিয়নি হ'ব বিচাৰে যে ঐক্যবদ্ধ হ'ব লাগে, তে প্ৰতাৰণা আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰি বিশ্বাসঘাতকতা কৰা ৰাজনৈতিক দলটো কোন? ইফালে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বাকবিতণ্ডা ফুল চুইঙত এনজয় কৰিছে বিজেপিৰ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে। ২৬ত বিৰোধী দলসমূহে দিছপুৰ দখলৰ যি আশা দেখিছে
জনতাক মুংগেৰী লাল কি হাছিন স্বপ্ন বুলি আখ্যা দিলে প্ৰশান্ত ফুকনে। সেইটো ওচৰ পাবলৈকে যোৱাৰ আগতে তেওঁলোক থানবান হ'ল আৰু এইবিলাক হ'ল তাৰ এটা এনেক্সাৰ। তাহাঁতি অহা 26ৰ তেওঁলোক যিটো পৰিকল্পনা কৰিছে সেইটো মুংগেৰী লাল কি হাছিন স্বপ্ন। APCCৰ সভাপতি ভূপেন বৰাকে ধৰি একাধিক বিৰোধী নেতাই পুনৰ অসম সন্মিলিত মৰ্চা জীপাল কৰি তোলা হ'ব বুলি ৰাজ্যবাসীক আশ্বস্ত কৰিব বিচৰাৰ সময়তেই বিৰোধী শিবিৰত চলা এই আক্ৰমণ প্ৰত্যাক্ৰমণে পৰিৱৰ্তনকামী জনতাক নিশ্চয়কৈ হতাশ কৰিব। জিতুমণি ডেকা আৰু বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট NB নিউজ।